নমস্কাৰ শিক্ষাৰ এইটো যে চেনেলটোলৈ মই শিক্ষাই স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই দেখাবলৈ লৈছোঁ খুব কম সময়ৰ ভিতৰতে মই কেইবাটাও আইটেম কিয় বনালোঁ ন। ল'ৰাটোৰ স্কুলৰ পৰা হঠাৎ মেছেজ আহিল, নেক্সট দিনা সিহঁতে টিফিনত কমিউনিটি কালচাৰেল ফুড নিব লাগিব। স্কুলৰ পৰা মেছেজটো দিনতে আহিল যদিও মই মোবাইলটো নোচোৱাৰ বাবে ৰাতিহে মেছেজটো পালোঁ। মেছেজটো পোৱাৰ লগে লগে মোৰ চিন্তা হৈ গ'ল, ইমান কম সময়ৰ ভিতৰত মই কালচাৰেল ফুড কেনেকৈ দিম। কালচাৰেল ফুড বুলি কোৱাৰ লগে লগেতো আমাৰ অসমীয়াৰ পিঠা পনা জা জলপান সেইখিনিয়ে মেইন নহয় জানো। কিন্তু মোৰ সেইখিনি প্ৰস্তুত কৰিবলৈ এনাফ টাইম নাছিল। আৰু পিঠা পনা বনাবলৈতো অকল টাইম হ'লেই নহ'ব, তাৰ বাবে বৰা চাউল, গুড়, তিলৰ পৰা ধৰি সকলো সামগ্ৰী থাকিব লাগিব। আৰু সেইখিনি সদায় ঘৰততো এভেইলেবল নাথাকে। এতিয়া ভাবিলোঁ মই কি কৰোঁ, তাকো স্কুলৰ ইমান ধুনীয়া পদক্ষেপটোত স্কুলৰ বিভিন্ন কমিউনিটিৰ ল'ৰা ছোৱালী থাকে আৰু সেই হিচাপে তেওঁলোকৰ কালচাৰেল ফুডবিলাকো বেলেগ বেলেগ হ'ব। আৰু এইটোতো এটা উত্তম মাধ্যম যাৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালীয়ে বিভিন্ন কালচাৰৰ ফুড খাদ্যসমূহ চিনিও পাব আৰু লগতে সিহঁতে সোৱাদো ল'ব পাৰিব। মই কি কৰিলোঁ, মোৰ ওচৰত এটা চুজি পেকেটেৰে মই আধাখিনি চুজি নাৰিকল মিক্স কৰি ইডলি ষ্টেণ্ডত দি পেলাই মই অলপ তেনেকৈ ভাপত দি পেলাই পিঠা বনালোঁ। আৰু বাকীখিনি চুজিৰে মই চুজি লাডু বনালোঁ, আপোনালোকে দেখিলেই। আৰু মোৰ ওচৰত আছিলে এটা নাৰিকল, সেই নাৰিকলখিনিকে মই ৰুকি পেলাই আধাতকৈ অলপ বেছি নাৰিকল লাডু বনালোঁ। আৰু অকণমান মই বেলেগৰ কাৰণে বেলেগ পিঠা বনাবলৈ থৈ দিলোঁ। এয়া নাৰিকলো হৈছে প্ৰায় ইয়াতে 10-11টামান হ'ল। বৰ কমকৈ দিবলৈও বেয়া, কিয়নো সিহঁতে টিফিনখিনি শ্বেয়াৰ কৰি পেলাই খাব লাগিব। আৰু কমকৈ নাৰিকল লাডু বনাবলৈও বৰ বেয়া, চচটোৰ তলত লাগি ধৰিছে, তথাপিতো বনালোঁ কেইটামান। আৰু তিল পিঠা ঘিলা পিঠা দিবলৈ নোপোৱাৰ কাৰণে মনটো বেয়া লাগিছে, কিন্তু উপায়টো নাই, মোৰ ওচৰত কোনো অপশ্যনো নাইকিয়া। আৰু এনেধৰণে আপোনালোকৰ কেতিয়াবা যদি মোৰ দৰে প্ৰব্লেম হয়, আপোনালোকেও অকণমান আইডিয়া কৰিব পাৰিব যে কি কৰিব লাগে। ইয়াত আছিল মোৰ অলপ পিঠাগুড়ি। মই পিঠাগুড়ি সৰহকৈ খুন্দি পেলাই ৰ'দত ধুনীয়াকৈ ৰ'দাই পেলাই থৈ দিওঁ। এই পিঠাগুড়িখিনি আজি মোৰ কামত আহিলে। পিঠাগুড়িখিনিত মই অলপমান গুড় আৰু মই যে কৈছিলোঁ এটা অকণমান নাৰিকল মই বেলেগে থৈ দিছোঁ, নাৰিকলখিনি মিক্স কৰি দিলোঁ, গুড়ো মিক্স কৰিলোঁ আৰু অকণমান ঘিউ দিলোঁ, অকণমান ইলাচি গুড়িও দিলোঁ, মই দেখুৱাবলৈ থাকি গ'ল। তাৰপাছত মোৰ ভাগ্যক্ৰমে আজি মোৰ ওচৰত এটা কল আছিল। কলটো মই ধুনীয়াকৈ পিটিকি ল'লোঁ। মই ভাবিলোঁ আজি কলৰ পিঠাকে বনাই দিওঁ। পিঠা বুলি ক'বলৈ এইটোৱে মেইন হ'ব আৰু উপায় নাই। আৰু এটা কল আচলতে কম হ'ল, তথাপিতো মোৰ উপায়ো নাই। কলখিনি মই ধুনীয়াকৈ মঠি ল'লোঁ। আৰু মঠি লৈ পেলাই মোৰ যদি কম হোৱাৰ কাৰণে মই অকণমান গাখীৰো মিক্স কৰিলোঁ। আৰু চাওকচোন আপোনালোকে কেনেধৰণে মই কলপিঠাখিনি প্ৰস্তুত কৰিছোঁ।
এয়া কল পিঠাও মোৰ প্ৰায় ৰেডি হৈ গ'ল আৰু নাৰিকল লাডু হ'ল, চুজি লাডু হ'ল, ভাপত দিয়া পিঠা মানে ইডলি ষ্টেণ্ডত চুজিৰে সৈতে দিয়া পিঠা হৈ গ'ল আৰু নিমখীয়া হিচাপত গোটেইকেইটা মিঠা হ'ল যেতিয়া নিমখীয়া এটা দিলেও ভাল লাগিব, সেইকাৰণে নিমকি কেইটামানো দি দিছোঁ। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।